হেল্ল' গাইজ, এতিয়া মানে যাবলৈ সময় হ'ল ঘৰলৈ আৰু এইটো মানে বায়ে মোক চুৱেটাৰ এটা গিফ্ট দিছে, দেখিছেনে? ধুনীয়া হয়, এইটো পিন্ধি পেলাই বাক দেখালোঁ আৰু বায়ে কান্দি কুটি আছে কাৰণে ভিডিঅ' নকৰিলোঁ আৰু ভণ্টি এজনীয়ে ভিডিঅ' অকণ কৰিছে, ক্লিপটো বাৰু লগাই দিম। উপায় নাই আৰু, বলক এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু নিউ ইয়েৰ পালিলোঁ, বাৰ্থডে পালিলোঁ, এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ বলক। দেখিছেনে মহ কাজিৰঙাৰ ভিতৰত দেই, এয়া বনৰীয়া মহ, ফৰেষ্টাৰবিলাক ৰখি আছে। এইফালে চাওক, মহৰ পুৰা গোটেই মানে মহ খোপা এনেকৈ ঘূৰি ফুৰিছে আৰু আমি মানে ৰখি গ'লোঁ অলপ সময়ৰ কাৰণে। বনৰীয়া মহ দেখিছে? এতিয়া মহৰ এনেও যুঁজাৰ সময় হৈছেই, গতিকে মহো দেখা পালোঁ। এইফালে আপাৰ আচামৰ পৰা আহি থাকোঁতে এয়া মহবিলাক মানে ৰাস্তা পাৰ হওঁতে দেখা পালোঁ। ডাঙৰ এটা মহৰ জাক পাৰ হৈছে মানে ৰাস্তা দি আৰু এতিয়া মই আহিছোঁ বৰগছত, বলক যাওঁ। একদম নেচাৰেল ভাইবছ, সোমাই গৈ থাকোঁ, কেনেকুৱা লাগে চাওঁ এবাৰ বৰগছখন। সেৱাভাগ কৰি লওঁ। কৃষ্ণ প্ৰভু কৃষ্ণ। এতিয়া মানে যোৰহাটৰ পৰা আকৌ ঘৰলৈ উভতিম যিহেতুকে সোমাই যাওঁ বৰগছত, কাৰণ আকৌতো এনেকৈ এক্সট্ৰাকৈ দিন অহা নহয় এই চাইডে, আহিলে আকৌ সময়ো নষ্ট হয় কাৰণে বৰগছৰ পৰা সোমাই যাওঁ বোলো, সেইকাৰণে আহিলোঁ। আৰু সঁচাকৈ বৰ ধুনীয়া দেই বৰগছখন, গছবিলাকৰ মাজত ধুনীয়া এখন ৰেষ্টুৰেণ্ট, ৰিজৰ্ট আৰু আজি ইয়াত চাহকাপ খাই আৰু ঘৰমুৱা হ'ম আৰু। ইয়াতে দেখিছেনে একদম কাঠৰ চকী বনোৱা আছে আৰু এইবোৰ চব গৰু গাড়ী চকা টাইপৰ এটা আকৃতি দিছে আৰু বৰ ধুনীয়া হয় দেই। আৰু দুখনমান নাও বনাই থৈছে চাওক ছাইডত। আৰু মানে মই উভতি আহোঁতে বৰগছত সোমালোতো, এতিয়া কফি একাপ খাই লওঁ, টোপনি লাগি গৈছেতো, খাই পেলাই গৈ থাকিম আৰু ঘৰলৈ বলক। গাইজ এতিয়া সৌৰভ দা আৰু মৌচুমী বা যায়গে, ইয়াৰ অলপ কন্দা-কন্দী হৈছে এইখিনিত। ইয়াৰ অলপ সৌৰভ দা কান্দিছে নেকি? অ' মাই গড, কি হৈছে এইবোৰ? গাইজ এয়া কন্দা-কন্দী হৈছে, লাকি খুৰী এয়া কন্দা-কন্দী হৈছে, ইয়াত চবে কান্দিছে, মই নাই কন্দা।